নমস্কাৰ, এটা নতুন বিষয়ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই কাৰেণ্ট এফেয়াৰ্ছ বেছড আহিব লগা মেইনছৰ মই ইকনমিক্সৰ এটা টপিক আলোচনা কৰিম। আৰু এতিয়াৰ পৰা মই ভাবিছোঁ যে 2-3টা টপিক লৈ ভিডিঅ' এটা বনালে যথেষ্ট দীঘল হৈ যায়, কেতিয়াবা প্ৰয়োজনবশতঃ দিব লগা হ'ব। কিন্তু মই এটা টপিক ৱাইজ মই এটা ভিডিঅ' দি যাবৰ কাৰণে চেষ্টা কৰিম। তেনেহ'লে আপোনালোকৰ সেই ভিডিঅ'টো চোৱাটো সুবিধা হ'ব আৰু মোৰ কাৰণেও ভিডিঅ'টো বনোৱাত সহজ হ'ব। এতিয়া এই ভিডিঅ'টো ৰেডি কৰি থাকোঁতে মই এজন ছাত্ৰৰ এটা কোৱাৰি পালোঁ। কোৱাৰি মানে তেওঁ বহুত সৰু কথা এটা সুধিছে, যিটো সৰু নহয় একচুৱেলি, যথেষ্ট গুৰুত্বপূৰ্ণ। তেনেকুৱা সৰু সৰু কথাখিনি যিখিনি আমাৰ কাৰণে যথেষ্ট জৰুৰী হয়, কিন্তু তেনেকুৱা কথা কেতিয়াও আলোচনা কৰা নহয়। সেইখিনি সৰু কথাৰ ওপৰত মই এটা নিৰ্দিষ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। অৰ্থাৎ পৰীক্ষাৰ লগত জড়িত আন বিষয়, যেনেকৈ আমি এটা এই আঢ়ৈ মাহৰ সময়ত যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকিম, আমি কেনেকৈ আমাৰ হেল্থটো মেইনটেইন কৰিব লাগিব, বা পৰীক্ষাৰ সময়ত আমি কি কি বস্তু লৈ যাব লাগিব, সেইবিলাক কথা আমি লাহে ধীৰে আলোচনা কৰিম। কাৰণ এতিয়াও আমাৰ পৰীক্ষালৈ সময় আছে। এতিয়া আমাৰ মূল লক্ষ্য হ'ল যে আমি মেইনছৰ টপিকখিনি কি ধৰণে শেষ কৰিব পাৰোঁ। কিন্তু তথাপি তেওঁ যিহেতু মোক সুধিলে, গতিকে এতিয়াৰ পৰা যিহেতু আপোনালোকে ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব, আপোনালোকে পৰীক্ষাত যিটো কলমেৰে লিখিব সেই কলমটোকে এতিয়াৰ পৰা ব্যৱহাৰ কৰিব। মই বিভিন্ন কলম চালোঁ। আমি যিহেতু জেল পেন ইউজ কৰিব নোৱাৰোঁ, গতিকে মই বিভিন্ন কলম চিলেক্ট কৰাৰ পিছত মই এটা কলম আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। সেই কলমটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। দৰাচলতে আপোনালোকে খুব ক্ষীণ কলম নল'ব, অকণমান শকত কলম ল'ব, লিখাত সুবিধা হয়। এই কলমটো ভাল হয়। এইটো কলমে মই আগতে খুব লিখিছিলোঁ, কিন্তু এই যিটো মেইনছৰ পৰীক্ষাত এইটো কলমে মই লিখা নাই। এইটো খুব ভাল লগা এটা কলম হয়, কিন্তু মই এটা খুব ধুনীয়া কলম লৈছিলোঁ। 2-3টা কলম লৈ যাওঁ সদায় প্ৰত্যেকটো পৰীক্ষাত। গতিকে আপোনালোকক কলমটো স্ক্ৰীণত দেখালোঁ। আৰু আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল ইণ্ডিয়াছ অৰেঞ্জ ইকনমি। এইটো কাৰেণ্ট এফেয়াৰ্ছ বেছড হয়। গতিকে এতিয়াৰ পৰা যিখিনি বস্তু মই দি যাম কাৰেণ্ট ৰিলেটেড হ'ব। এবছৰ 2 বছৰ বা প্ৰেজেণ্ট টাইমৰ যিমানেই নহওক, আমাৰ কাৰণে জৰুৰী টপিকখিনি মই এতিয়া লৈ আহিম প্ৰত্যেকটো বিষয়ৰ ওপৰত। আপোনালোকে নিশ্চয় সকলোৱে ব্লু ইকনমি শুনিছে। যিসকলে শুনা নাই তেওঁলোকে চাৰ্চ কৰিব, আৰু যিসকলে শুনিছে আপোনালোকে কমেণ্ট দিবচোন ব্লু ইকনমি কাক কয়। আজি আমি পঢ়িম ইণ্ডিয়াছ অৰেঞ্জ ইকনমিৰ ওপৰত। গতিকে অৰেঞ্জ ইকনমিনো কি হয়? আমি গিগ ইকনমি শব্দটো শুনিছোঁ। গিগ ইকনমিৰ ওপৰতো আমাৰ কুৱেশ্যন হোৱাৰ সম্ভাৱনা থাকে। গতিকে আজি আমি যিটো টপিক লৈছোঁ, এই টপিকটো হ'ল ইণ্ডিয়াছ অৰেঞ্জ ইকনমি। এতিয়া স্ক্ৰীণত দেখাৰ দৰে আপোনালোকে চাব এই কণ্টেক্সত কি কাৰণে জৰুৰী হয়। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইনগৰেটেড দ্য ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্টাৰটেইনমেণ্ট সামিট, যাক শ্বৰ্ট ফৰ্মত ৱেবছ বুলি কোৱা হয়। আপোনালোকে লক্ষ্য কৰিব, এতিয়াৰ পৰা মই যিখিনি টপিক আলোচনা কৰি যাম সেইখিনি মেইনছৰ কাৰণেতো খুবেই জৰুৰী, আৰু তাৰ পৰা আমি ফিল্মছৰ কাৰণে পইণ্টছবিলাক মনত ৰাখি যাম। আৰু ফিল্মছ যিসকলে 2026ত দিব, তেওঁলোকে এতিয়াৰ পৰাই মোৰ লগত প্ৰস্তুতি আৰম্ভ কৰি যাওক। এতিয়া ৱেবছৰ যিটো ফুল ফৰ্ম, এইটো হ'ল ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট সামিট। গতিকে ক'ত হৈছিল? জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ ইন মুম্বাই। দ্য ইভেণ্ট ইজ বিং চিন এজ মাইলষ্ট'ন ফৰ ইণ্ডিয়াজ গ্ৰয়িং ক্ৰিয়েটিভ ইকনমি। গতিকে আমি অৰেঞ্জ ইকনমিৰ ওপৰত যদি কিবা কুৱেশ্যন আহে, তেন্তে আমি এই ধৰণে ষ্টাৰ্ট কৰিব পাৰোঁ যে এই যিটো অৰেঞ্জ ইকনমিৰ ওপৰত যিটো সামিট হৈছে, দেট ইজ দ্য মাইলষ্ট'ন ফৰ ইণ্ডিয়াজ গ্ৰয়িং ক্ৰিয়েটিভ ইকনমি। এতিয়া দুটা শব্দ ক'লো, এটা অৰেঞ্জ ইকনমি, আনটো হ'ল ক্ৰিয়েটিভ ইকনমি। চেক্টৰ ইনক্লুডছ মিউজিক, ফিল্ম, গেমিং, এনিমেশ্যন, ফেশ্বন, ডিজিটেল কণ্টেণ্ট এণ্ড মোৰ। এতিয়া আমি চাওঁ হোৱাট ইজ অৰেঞ্জ ইকনমি। অৰেঞ্জ ইকনমিটোক আমি ক্ৰিয়েটিভ ইকনমি বুলি কওঁ, যিহেতু আমি অলৰেডি পাইছোঁ যে ইট ইজ ইণ্ডিয়াছ মাইলষ্ট'ন ফৰ ক্ৰিয়েটিভ ইকনমি। গতিকে কি কি ক্ষেত্ৰত ই জড়িত হয়? ৰিফাৰ্ছ টু ইণ্ডাষ্ট্ৰিজ উইথ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ আৰ বেছড অন ক্ৰিয়েটিভিটি, কালচাৰ এণ্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি। আমাৰ চিলেবাছত আছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট, তাৰ ওপৰত আমি অধ্যয়ন কৰিব লাগিব। সেই ইণ্ডাষ্ট্ৰীৰ লগত জড়িত যাৰ প্ৰডাক্টছ আৰু ছাৰ্ভিচেছবিলাক বেছ কৰিছে ক্ৰিয়েটিভিটি, কালচাৰ আৰু ইণ্টেলেকচুৱেল প্ৰপাৰ্টি। দিছ ইনক্লুডছ ফিল্মছ এণ্ড টেলিভিশ্যন, মিউজিক এণ্ড পাৰফৰ্মিং আৰ্টছ, গেমিং এণ্ড এনিমেশ্যন, ডিজিটেল কণ্টেণ্ট, OTT প্লেটফৰ্মছ, ফেশ্বন এণ্ড ডিজাইন, এডভাৰটাইজিং, পাব্লিছিং এণ্ড কালচাৰেল টুৰিজিম। এই গোটেইকেইটাৰ ওপৰত জড়িত। একেবাৰে সহজ কথাত ক'বলৈ গ'লে যে অৰেঞ্জ ইকনমি এনেকুৱা উদ্যোগৰ লগত জড়িত যাৰ প্ৰডাকশ্যন আৰু ছাৰ্ভিচেছবিলাক বেছড হৈছে কালচাৰ, ক্ৰিয়েটিভিটি আৰু ইণ্টেলেকচুৱেল প্ৰপাৰ্টি। আৰু ই বেছ কৰিছে কোনকেইটা বস্তুৰ ওপৰত? ফিল্ম এণ্ড টেলিভিশ্যন, পাৰফৰ্মিং আৰ্টছ, মিউজিক বা OTT প্লেটফৰ্মছ, ডিজাইন, ফেশ্বন, etc. The term was popularized by UNESCO and the Inter-American Development Bank, IDB যাক কয়, to describe sectors that generate economic value through cultural expression and creativity. এতিয়া এই পইণ্টটো খুব ইণ্টাৰেষ্টিং হয়। ইউনেস্কো আৰু যি IDB, এই দুইটাই ইয়াৰ নামাকৰণ কৰিছে এনেকুৱা এটা বস্তুৰ ওপৰত যি জেনেৰেট ইকনমিক ভেলু, যাৰ জৰিয়তে এটা ইকনমিক
ভ্যালু জেনারেট হয় কিন্তু কাৰ থ্ৰুৱেদি থ্ৰু ক্ৰিয়েটিভিটি এণ্ড কালচাৰেল এক্সপ্ৰেছন বা ক্ৰিয়েটিভিটি বহুত ইম্পৰ্টেণ্ট 112 years ago, on May 3, 1913, Raja Harishchandra, widely recognized as India's first full-length feature film, directed and produced by Dada Saheb Phalke, was released. যদিও আমি মেইনছ ৰিলেটেড পঢ়ি আছো বাট ইট ইজ কোৱাইট ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমিনাৰী আপোনালোকে গম পাইছে গভৰ্ণমেণ্ট ইনিচিয়েটিভ কি হৈছে দ্য গভৰ্ণমেণ্ট হেজ এনাউন্স 1 billion USD অৰ্থাৎ $1 billion ক্ৰিয়েটিভ ইকনমি ফাণ্ড and is setting up an Indian Institute of Creative Technology in Mumbai to skill the next generation. The topic to যদিও ইণ্ডিয়াজ অৰেঞ্জ ইকনমিৰ ওপৰত পঢ়ি আছো আপোনালোকে অলপ যদি ভালদৰে বিবেচনা কৰি চাই আমি যেতিয়া বেলেগ ধৰণৰ এটা কুৱেশ্যন যদিও পাওঁ আমাৰ ওভাৰঅল যদি ইকনমিক ডেভেলপমেণ্টৰ ওপৰতো যদি কিবা কুৱেশ্যন আহে আমি এনেকুৱা ধৰণৰ এক্সাম্পলবোৰ ভৰালে অবভিয়াছলি আমাৰ কাৰণে বহুত ষ্ট্ৰং পইণ্ট হ'ব গতিকে আমি বৰ্তমান আমাৰ কাম হ'ব যে আমি যি টপিকেই পঢ়োঁ আমি এখন বহি ধুনীয়াকৈ পইণ্ট ৱাইজ ৰাখি যাম মই এটা এক্সাম্পল দিছোঁ এইখন যেনিবা আপোনাৰ বহি হ'ল তাত আপোনালোকে 3-4খন পেজ হৈ যাব টপিক ৱাইজ চিলেবাছ ৱাইজ যেনেকৈ ধৰি ল'লোঁ এটা টপিক ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট আছে ধৰি ল'লোঁ তাৰ কাৰণে আপুনি হেডলাইন লিখিলে আৰু তাৰ যিখিনি পইণ্টছ যিখিনি অলৰেডি কিতাপৰ পৰা জানে লিখিলে বা এতিয়া মই যিটো ইকনমিৰ ওপৰত অৰেঞ্জ ইকনমিৰ ওপৰত লিখিলোঁ অৰেঞ্জ ইকনমি বুলি আপুনি হেডলাইন দিলে তাৰপৰা তাক যিখিনি পইণ্টছ আছে লিখি গ'ল আৰু তাৰ কাৰণে এটা স্পেচ থৈ দিব যাতে ইন ফিউচাৰ যদি কিবা আৰ্টিকল আহে আপুনি যাতে তাৰ পইণ্টছবিলাক ইয়াত ভৰাব পাৰে আৰু ওভাৰঅল যেতিয়া আমি প্ৰেক্টিছ কৰিম এনচাৰ প্ৰেক্টিছ কৰিম তেতিয়া দেখিব যে আপুনি অলৰেডি যিখিনি পঢ়িলে স্পন্টেনিয়াছলি আপোনাৰ মাইণ্ডত আহিব এইটো মোৰ নিজৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ when you will see it in the examination hall then you will see that everything will come spontaneously in your mind next এইটো আমি ফাণ্ডৰ কথা চালোঁ the government has announced 1 billion USD creative economy fund already এইটো ক'লোঁ setting up an Indian Institute of Creative Technology in Mumbai এইটো আমাৰ প্ৰিলিমিনাৰী কাৰণে যথেষ্ট প্ৰয়োজনীয় ইকনমিক কণ্ট্ৰিবিউশ্যনটো কেনেকুৱা হ'ব এতিয়া আমাৰ অৰেঞ্জ ইকনমিৰ পৰা আমি কেনেকুৱা ধৰণৰ কণ্ট্ৰিবিউশ্যন হ'ব পাৰে বা ক্ৰিয়েটিভ ইকনমিৰ পৰা অলৰেডি কণ্ট্ৰিবিউটছ USD 30 billion টু GDP গতিকে গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ $30 billion US ডলাৰ এতিয়ালৈকে কণ্ট্ৰিবিউট কৰিছে মানে যথেষ্টখিনি কৰি আছে যিটো আমাৰ ক্ৰিয়েটিভ ইকনমি গতিকে এইটো এটা আমাৰ কাৰণে খুব জৰুৰী আমি কেতিয়াবা যদি আমাৰ কিছুমান যদি আমাৰ এনেকুৱা কুৱেশ্যন কিছুমান আহে য'ত আপোনাৰ নিজৰ কমেণ্টছ কিছুমান দিব লগা হয় আপোনাৰ নিজৰ মতামত দিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি সেই এনচাৰ এটা লিখোঁতে তাত এই যিটো ক্ৰিয়েটিভ ইকনমি তাৰ এক্সাম্পলো আপুনি ব্যৱহাৰ কৰিব পাৰিব একজেক্টলি যেতিয়া আমি কুৱেশ্যনটো কৰিম তেতিয়া বেছি ক্লিয়াৰ হ'ব নেক্সট কৈছে এমপ্লয়িং 8% অফ দ্য ৱৰ্ক ফৰ্চ গোটেই ৱৰ্ক ফৰ্চৰ 8% তাত এতিয়া জড়িত হৈ আছে গতিকে আমাৰ আনএমপ্লয়মেণ্টৰ ক্ষেত্ৰতো যদি আহে তেন্তে আমি ইয়াৰ এক্সাম্পল হিচাপে আমি ব্যৱহাৰ কৰিব পাৰিম যে আমি যদি ক্ৰিয়েটিভ ইকনমিটো ভালদৰে এম্ফেচাইজ কৰোঁ বা ভালদৰে গুৰুত্বপূৰ্ণ আৰোপ কৰোঁ তেন্তে আমি এই 8%টো আমি তাক 18% বা আৰু বেছি পাৰ্চেণ্টেজলৈ আমি লৈ যাব পাৰিম গতিকে এনেধৰণে আমি এনচাৰবিলাক লিখিব লাগিব ক্ৰিয়েটিভ এক্সপৰ্টছ এক্সিড USD 11 billion annually এক্সপৰ্টো ভাল and sector like YouTube digital designer enabling small town creators to reach global audience গতিকে ইয়াত ইউটিউবাৰ ডিজিটেল ডিজাইনৰ কথাও কৈছে এজ লাইক মি সাপোজ যদি মই এটা চাকৰি কৰি আছো বাট এই ইউটিউবৰ জৰিয়তে ইন ফিউচাৰ ইনকাম হওক বা নহওক বাট মই এটা গ্লোবেল প্লেটফৰ্মত আপোনালোকৰ লগত কথা পাতি আছো যাৰ জৰিয়তে আজি মই বিভিন্নজনক লগ পাইছো আপোনালোকৰ বিভিন্ন ধৰণৰ যিখিনি প্ৰিপেৰেশ্যন ৰিলেটেড ডাউটছ আছে ডাউটছখিনি আপোনালোকক মই এই চেনেলৰ জৰিয়তে দিবলৈ সক্ষম হৈছো গতিকে ই এটা এনেকুৱা ধৰণৰ এটা অপশ্যন যাৰ জৰিয়তে এজন আনএমপ্লয়ড ব্যক্তিয়ে নিজকে এজন ক্ৰিয়েটৰ হিচাপে ৱৰ্ল্ড প্লেটফৰ্মক নিজকে প্ৰেজেণ্ট কৰি পেলাই তেওঁৰ যিটো ইকনমিক কণ্ডিশ্যনটো পাৰফেক্ট কৰিব পাৰিব গতিকে সেইটো এটা ভাল অপশ্যন ইট কেন গ্ৰ' টু অভাৰ USD 100 billion উইদিন দ্য নেক্সট ডিকেড আৰু এটা মনত ৰাখিব বেছি আমি সংখ্যাবোৰ মনত ৰাখিব নালাগে আমি সংখ্যা বহুত মনত ৰাখিব গ'লে বা পাৰ্চেণ্টেজ আমি একজেক্ট মনত ৰাখিব গ'লে আমাৰ কাৰণে বহুত বেছি কমপ্লেক্স চিটুৱেশ্যন হ'ব বা বহুত অসুবিধা হৈ পৰিব আমি এটা এভাৰেজ ৱেইট আমি বস্তুবোৰ লিখিম আমি যদি এতিয়া ধৰি ল'লোঁ ইয়াত দেখিলোঁ 8% এমপ্লয়মেণ্ট ইয়াত জেনেৰেট হৈছে আমি এইটো ডাইৰেক্টলি লিখিব পাৰোঁ মোৰ দেন 10% আমি লিখিলেও কোনো ইছ্যু নাই বা আমি যদি লিখোঁ যে 30 billion USD কণ্ট্ৰিবিউট টু দ্য GDP আমি তাক 30 একজেক্ট নিলিখি আমি মোৰ দেন 25 বা মোৰ দেন 20 আমি লিখিলেও কোনো প্ৰব্লেম নহয় কাৰণ যিজনে বহিছে যে তেওঁতো গুগল কৰি কৰি আপোনাৰ বহিটো নেচায় গতিকে সেইটো এটা মনত ৰাখিব বাট সেইবুলি এটা অদ্ভুত আমি পাৰ্চেণ্টেজ দিব নোৱাৰোঁ যিটো কেতিয়াও মানে লজিকেল নহয় তেনেকুৱা ভুল নকৰিব Challenges: weak IP enforcement, limited rural digital access, and lack of formal financing persist. Next now, what is WEBS 2025?
WEBS stands for World Audiovisual and Entertainment Summit. It is a global platform that brings together artists and creator, technology companies, media giants, investors and policymakers, industry leaders from over 100 countries. WEBS 2025 will serve as a major gathering of global storytellers fostering innovation, creativity and collaboration in film, series, gaming and digital এণ্টাৰটেইনমেণ্ট গতিকে ইয়াত আমাৰ ফিল্মছ স্পেচিফিক কিছুমান পইণ্ট আছে গতিকে ৱেবছ কি বুলি ডাইৰেক্টলি আমাৰ মেইনছত কুৱেশ্যন নাহে বাট আমি বেলেগ কুৱেশ্যনৰ লগত ৰিলেটেড আমি ছাপ'জ ধৰিলোঁ ইণ্ডিয়াজ অৰেঞ্জ ইকনমিৰ ওপৰত যদি আহে লগত আমাৰ এটা চাব পইণ্ট আমাক দি দিব পাৰে হোৱাট ইজ ৱেব বা হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ ৱেবছ তেনেকৈ আমাক দিব পাৰে বাট আমি অভাৰঅল ৱেবছৰ সৰু কথাখিনি আমি মনত ৰাখিম যে ৱেবছটো কি হয় গতিকে ইয়াত পইণ্টছখিনি দিয়া আছে The goal is to position India as the hub for global creative economy, explore new partnership and promote India's soft power through entertainment, culture and technology. গতিকে ইণ্ডিয়াই বহু ক্ষেত্ৰত বেলেগ কাণ্ট্ৰিত যি ধৰণে এগ্ৰেছিভ মেজাৰ লোৱা হয় ইণ্ডিয়া সদায় চব যিটো পাৱাৰ সেইটো ইউটিলাইজ কৰিব চাই থাকে চব পাৱাৰ মানে কি কালচাৰেল এছিমিলেশ্যনৰ জৰিয়তে এখন দেশৰ লগত ফ্ৰেণ্ডশ্বিপ কৰা বা এণ্টাৰটেইনমেণ্ট বা টেকনলজি শ্বেয়াৰৰ জৰিয়তে এনেকুৱা ধৰণৰ কিছুমান কাম আমি চৰকাৰৰ দ্বাৰা কৰি থকা হয় আৰু যাক আমি চব পাৱাৰ হিচাপে জানো আমাৰ ভাৰতবৰ্ষৰ আন এখন দেশৰ লগত এটা ভাল ফ্ৰেণ্ডশ্বিপ গঢ়ি উঠে এতিয়া লাষ্টলি এটা পইণ্ট আপোনালোকে চাওক হোৱাই ইজ দেয়াৰ এ শিফ্ট ইন ফ'কাছ ইন অন অৰেঞ্জ ইকনমি আমি ইকনমিক্সত এনেকুৱা ধৰণৰ কুৱেশ্যন পামেই য'ত ডেম'গ্ৰাফিক ডিভিডেণ্টৰ ওপৰত বেছ কৰি আমাৰ কুৱেশ্যন আহিব অৰ্থাৎ মই যিটো ক'লো 15 ইয়াৰ্ছৰ পৰা 64 ইয়াৰ্ছৰ মাজত যিখিনি ৱৰ্কিং পপুলেশ্যন আছে এই ৱৰ্কিং পপুলেশ্যনটো ইণ্ডিয়াৰ ক্ষেত্ৰত এতিয়া গ্ৰ' হৈ আছে বেলেগ এতিয়া চাইনা বা বেলেগ ডেভেলপ কাণ্ট্ৰিজত অল্ড এজ মানুহবিলাকৰ সংখ্যা বেছি গতিকে ইণ্ডিয়াৰ এই মানুহখিনিক আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ সেইটোৱে এতিয়া ইণ্ডিয়াৰ টাৰ্গেট হয় গতিকে ইণ্ডিয়াই এই যিটো ডেম'গ্ৰাফিক ডিভিডেণ্ট তাক কি ধৰণে ব্যৱহাৰ কৰিব অৰ্থাৎ ইণ্ডিয়াৰ যিটো গ্ৰ'য়িং ইয়ং পপুলেশ্যন তাক কি ধৰণে ব্যৱহাৰ কৰিব সেইটোৰ ওপৰত বেছ কৰি আমি কুৱেশ্যন যদি আহে তাত আমি বেলেগ বেলেগ ধৰণৰ ছেক্টৰৰ লগতে আমি ইণ্ডিয়াজ অৰেঞ্জ ইকনমিটোৰ কথা লিখিব পাৰোঁ আৰু তাক লিখাৰ কাৰণে যিটো অপশ্যন হ'ব তাত আমি যিটো জিডিপি ক্ষেত্ৰত 30 বিলিয়ন যিটো USD কণ্ট্ৰিবিউট হৈছে বা 8% যি এমপ্লয়মেণ্ট জেনেৰেট কৰিছে সেইটোৰ ওপৰত বেছ কৰি আমি কথাখিনি লিখিব লাগিব এতিয়া ইয়াত সেইকাৰণে কৈছে যে অৰেঞ্জ ইকনমিৰ ওপৰত গুৰুত্ব কিয় আৰোপ কৰা হৈছে ফাৰ্ষ্ট হ'ল ডেম'গ্ৰাফিক ষ্ট্ৰেংথ সেইটো অলৰেডি ক'লো যে য়ংগেষ্ট পপুলেশ্যন গ্ল'বেলি উইথ ষ্ট্ৰং ডিজিটেল স্কিলছ এণ্ড ক্ৰিয়েটিভিটি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ ইয়াত ভাল দ্য OTT প্লেটফৰ্ম মোবাইল গেমিং এণ্ড ষ্ট্ৰিমিং ছাৰ্ভিচেছ আৰ উইটনেছিং ৰেপিড গ্ৰ'থ এইবিলাকত গ্ৰ'থ বাঢ়িছে দেয়াৰ ইজ গ্ৰ'থ অফ AI ড্ৰাইভেন কণ্টেণ্ট ক্ৰিয়েশ্যন এণ্ড এনিমেশ্যন ষ্টুডিঅ'ছ Global cultural impact. Indian cinema, music, digital creators have growing international audiences. It is very soft power energy. Cultural exports like Bollywood, yoga. It is international yoga. আপনালোকে লক্ষ্য কৰিছে যেটো এটো ইন্ডিয়াৰ কনসেপ্ট হয় কিন্তু আজি ইন্টাৰনেশনালি yoga সেলিব্রেট কৰা হয় বা yoga ডে অবজার্ভ কৰা হয় গতিকে এই যেটো soft power it will impact on the relation of India with others গতিকে soft power strategy-টো ক্ষেত্ৰটো এই অৰেঞ্জ ইকনমিটো খুব জৰুৰী Next, policy push. Government of India has ruled out incentives like film shooting subsidies দিছে startup policies কিছুমান আছে and is promoting India as a global content production destination. আৰু ইকনমিক্সৰ ওপৰত যেতিয়া আমি বিভিন্ন ধৰণৰ কুৱেশ্যন ফেচ কৰিম যি ধৰণে মোৰ ক্ষেত্ৰত মই সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ কথাখিনি মই প্ৰায়বোৰ এনচাৰতে ব্যৱহাৰ কৰিব পাৰিছিলোঁ সেই সময়ত যিখিনি কুৱেশ্যন এপ্লিকেবল হয় ঠিক তেনেকৈ আমি এনেকুৱা ধৰণৰ কিছুমান টপিক বিচাৰি উলিয়াম যিখিনি টপিকে যাতে আমাক আমাৰ প্ৰিপেৰেশ্যনটো বেছি ষ্ট্ৰং কৰি ৰাখে আৰু আমাৰ পইণ্টছখিনি এনেকুৱা হ'ব লাগিব আমি যাতে এটা কুৱেশ্যন যেতিয়া পাওঁ একজেক্টলি যদি নহয় আমি এভাৰেজ এটা এনচাৰ লিখিবৰ কাৰণে যাতে আমাৰ ওচৰত ৱে থাকে তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ কিছুমান ষ্টেপ ল'ম যাৰ জৰিয়তে এই যি দুমাহ আছে দুমাহত আমি আমাৰ প্ৰিপেৰেশ্যনটো আমি 100% দিব পাৰিম গতিকে আপোনালোকে এটা কাম কৰিব মই কোৱাৰ ধৰণে এখন বহি ৰাখিব বহি বা আপোনালোকে যদি ইয়াৰ প্ৰিণ্টটো লয় টেলিগ্ৰামত মই PDF-টো সদায় দিয়ে দিওঁ প্ৰিণ্ট লৈ পেলাই আপোনালোকে ধুনীয়াকৈ ৰাখি যাব যে টপিক ৱাইজ এনেকুৱা নহয় যে ইকনমিক্সৰ লগত পলিটি মিক্স আপ কৰে তেনেকৈ নহয় টপিক ৱাইজ আপোনালোকে ৰাখি যাব আৰু চাব আপোনালোকৰ যেতিয়া পৰীক্ষাৰ ওচৰ পাব কিন্তু আপোনালোকৰ যিটো ষ্ট্ৰেছ বা খেলিমেলি লগাৰ স্বভাৱটো বাঢ়িব গতিকে খুব মাইণ্ডটো ফ্ৰেছ ৰাখিব আৰু প্ৰিপেৰেশ্যনটোত বেছি কনফিউজন আহিব নিদিব যি পঢ়িছে সেই সময়ত সেইটো কথাই ভাবিব মই কমেণ্টছবিলাকৰ পৰা এনেকুৱা এটা অনুভৱ হৈছে বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়াও কনফিউজ হৈ আছে এতিয়া কনফিউজ হোৱাৰ সময় নহয় যেতিয়া ৰুটিনখন আপোনালোকে প্ৰিপেয়াৰ কৰিছে বোলে এতিয়া মই পলিটি পঢ়িম জাষ্ট ইউ ৰিড পলিটি কিন্তু পলিটি গোটেই কিতাপখন নহয় মই বোলে আজি বোলে এক্সিকিউটিভ পাৰ্টটো শেষ কৰিম বা মই পলিটিৰ বোলে ফাণ্ডামেণ্টেল ৰাইটছ বা ডিউটিজখিনি আজি শেষ কৰিম এনেকুৱা এটা টাৰ্গেটেড আপুনি প্লেন কৰক আপোনালোকে মানে সাবজেক্ট ৱাইজতকৈ এতিয়া টপিক ৱাইজত ৰুটিন বনাওক মেইনছৰ যিসকলে প্ৰিপেৰেশ্যন কৰি আছে বাকী
প্ৰিলিমছৰ সকলৰ কাৰণে কৈছো, যিহেতু আপোনালোকে দেখিছে বহু এনেকুৱা আছে 2-3 বছৰ প্ৰিপেৰেশ্যনৰ পিছতো ছাকচেছ হোৱা নাই, গতিকে তেওঁলোকে এই বছৰৰ যিটো প্ৰিপেৰেশ্যন তাক আপোনালোকে বৰ বেছি ঢিলাই নিদিব। ডেইলি আপোনালোকে ৰুটিন ফ'ল' কৰক, আৰু মই চেষ্টা কৰি আছো যে মই যিমান মেক্সিমাম টপিক দিব পাৰোঁ, যিধৰণে আজি এটা টপিক মই অলৰেডি আগবঢ়াইছো, তাৰ পাছতো মই আজি এই টপিকটো আপোনালোকৰ কাৰণে আগবঢ়াইছো, আৰু এটা মোৰ টপিক প্ৰিপেয়াৰ হৈ আছে, যিটো টপিক মই মষ্ট প্ৰবেবলি মিডনাইট মই দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকৰ প্ৰিপেৰেশ্যনটো কেতিয়াও ষ্টপ নকৰিব, জাষ্ট মুভ অন। আৰু কিবা ডাউটছ থাকিলে আপোনালোকে কমেণ্ট কৰিব, যাক মই মোৰ ভিডিঅ'ৰ জৰিয়তে ছল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নমস্কাৰ।